অসমত নতুনকৈ ভাইৰেল হৈ পৰিছে গামোচা মেন ফটোগ্ৰাফাৰ। এইবাৰ ব্যতিক্ৰমী ৰূপত জেক ফটোগ্ৰাফাৰ। গামোচা পিন্ধি কেমেৰাত বন্দী কৰিলে বিভিন্নজনৰ বিভিন্ন ফটো এখনৰ পিছত আনখনকৈ। কেমেৰাত বন্দী হৈ পৰিল কুমাৰ ভৱেশ, পদ্মনাভ বৰদলৈ, কৰিশ্মা নাথৰ অনুষ্ঠানৰ এখনৰ পিছত আন এখন সুন্দৰ ফটো। গামোচা মেইন ফটোগ্ৰাফাৰক কি ক'লে কণ্ঠশিল্পী কুমাৰ ভৱেশে। ফাৰ্ষ্ট প্ৰগ্ৰেম গুৱাহাটীৰ ৰাজগড়ত হৈছিল কুমাৰ ভৱেশৰ লগত। তাৰপিছত ক্ৰমে গুৱাহাটী অনিল নগৰত অনুষ্ঠানত ফটো এখনৰ পিছত আনখনকৈ কেমেৰাত বন্দী কৰিলে জেক ফটোগ্ৰাফাৰে। নিউজ ডেস্ক ৰিপৰ্ট দৰং লাইভ। ভাইটি হয় একদম সেকুলার লোক এতিয়া কৈছে একদম বেলেগ মানে আচলতে কি জানে মই আগতে ৰাষ্ট্ৰীয় প্ৰগ্ৰেম কৰিব হলে গামোচা পিন্ধি লাংকি পিন্ধি আহো মই আজি কৈছো তই আজি গামোচা পিন্ধি Seen the